বকুৰ জাউকাটা কলহিৰ পাৰ বজাৰ পাৰঘাট কলহি নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ। দক্ষিণ কামৰূপৰ সুন্তলীৰ জাউকাটা কলহিৰ পাৰ বজাৰ পাৰঘাটত কলহি নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ বাবে তীব্ৰ দাবী উত্থাপন কৰিছে ৰাইজে। স্বাধীনতাৰ ৭৪ বছৰ প্ৰায় হৈ গ'ল, কিন্তু পকী দলং নিৰ্মাণ নহ'ল বকু বিধানসভা সমষ্টিৰ জাউকাটা কলহি পাৰ বজাৰ পাৰঘাট কলহি নদীৰ ওপৰত। দৈনিক বিপদসংকুলভাৱে টুলুঙা নাৱেৰে শ শ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতাই মৰণক খৰম দি পাৰ হ'বলগীয়া হৈছে এইখন পাৰঘাটেৰে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই জ্বলন্ত যাতায়াতৰ সমস্যা সমাধানৰ বাবে এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা নোহোৱাত জীয়াতু ভুগিব লগা হৈছে অঞ্চলবাসী ৰাইজে। বহু আবেদন নিবেদন কৰাৰ পিছতো কাণ সাৰ নাই চৰকাৰৰ। পাৰঘাটত অচিৰে এখন পকী দলং নিৰ্মাণৰ বাবে চৰকাৰলৈ তীব্ৰ দাবী জনাইছে স্থানীয় সচেতন লোকসকলে। সুন্দলীৰ পৰা হাবিজুল হকৰ ৰিপৰ্ট, ইনফো8। ৰাইজে পাৰাপাৰৰ বাবে জীয়াতু ভুগিব লগা হৈছে আৰু এই জাউকাটা কলহিৰ পাৰ বজাৰ পাৰঘাটৰ দুয়োফালে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, শিক্ষা অনুষ্ঠান আছে, মহাবিদ্যালয় আছে, স্বাস্থ্যকেন্দ্ৰ আছে, কিন্তু আজিলৈকে কোনো এখন চৰকাৰেই এইখন জাউকাটা পাৰঘাটত RCC দলং নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। যোৱাকালি বিধানসভাত ছয়গাঁও বিধানসভা সমষ্টিৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই মানে সন্তলীৰ পৰা যি ৰাস্তাৰ লাগে বুলি যি দাবী উত্থাপন কৰিছে, লগতে জলদলি কলহি নদীত এখন RCC দলং নিৰ্মাণৰ যি দাবী উত্থাপন কৰিছে তাৰ বাবে আমি ৰেকিবুদ্দিন আহমেদক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আমি ৰেকিবুদ্দিন আহমেদক আমি টানি অনুৰোধ জনাইছোঁ যাতে এই জাউকাটা কলহিৰ পাৰ বজাৰ পাৰঘাটত এখন RCC দলং নিৰ্মাণৰ দাবীৰে বিধানসভাত উত্থাপন কৰি এইখন RCC দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি অসম চৰকাৰকো আমি ৰাইজ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ, চৰকাৰে যাতে এইখন জাউকাটা কলহিৰ পাৰ বজাৰ পাৰঘাটত এখন RCC দলং নিৰ্মাণ কৰি বিগত সময়ৰ যি আমাৰ জ্বলন্ত সমস্যাৰ উৰ পেলাবৰ বাবে আমি আহ্বান কৰিছোঁ। আর ৭০ বছৰ নহয়, স্বাধীনতাৰ পাছৰ পৰাই আমাৰ এইখন যিটো কলহি নদী, এই নদীত আমি পাৰঘাটত অহা যোৱা কৰোঁতে জীয়াতু ভুগিবলৈ হয়। তো আমি যোৱাকালি যিটো বিধানসভাৰ যিটো অধিৱেশন হ'ল, সেই বিধানসভা অধিৱেশনত আমাৰ ছয়গাঁও সমষ্টিৰ মাননীয় বিধায়ক ৰেকিবুদ্দিন ডাঙৰীয়াই যিটো জলজলি নদীৰ ওপৰত যিটো দলঙৰ কথা উত্থাপন কৰিছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই হিচাপতে আমি আমাৰ ৰেকিবুদ্দিন ডাঙৰীয়াক আমাৰ এই জাউকাটা আঞ্চলিক বজাৰ কলহি যিটো ঘাটৰ যিটো দলং, এই দলঙৰ কথাটো যাতে উত্থাপন কৰে। আগতে আমি নন্দিতা বাইদেউক আমি বহুতবাৰ অনুৰোধ কৰিছোঁ, নন্দিতা বাইদেউ কিজানি আমাৰ কথা কৈছে, কিন্তু এতিয়ালৈকে আমাৰ কামটো হৈ উঠা নাই। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, কিছুদিন আগতে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ পূৰ্ণিজা বাইদেৱে আমাক অলপ আশ্বাস দিছিল, তো আমি তাতেও সন্তুষ্ট হৈছিলোঁ। তো লগতে বৰ্তমান যিহেতু সাংসদ হৈ আছেই, তো এই কাম কৰাৰ ক্ষেত্ৰত বা এই দলংটো কৰাৰ ক্ষেত্ৰত সাংসদ বাইদেৱে যাতে আমাক অলপ সহায় কৰে। লগতে আমাৰ যিটো বিশেষকৈ আমাৰ যিটো এতিয়া চমৰীয়া সমষ্টি হৈছে, এই চমৰীয়া সমষ্টিৰ কাৰণে আমাৰ ৰেকিবুদ্দিন ডাঙৰীয়াক আমি বিশেষকৈ ৰেকিবুদ্দিন ডাঙৰীয়াক আমি যিটো আমাৰ কামটো কৰি দিয়ে, আমি ৰেকিবুদ্দিন ডাঙৰীয়াৰ লগত আমি আছোঁ, সদায় থাকিম। আমাক কেৱল দলংটো লাগে, দলং নোহোৱাকৈ আমাৰ যাতায়াতো বহুত অসুবিধা হৈ আছে। আমি আগতেও কৈছোঁ যে এটা ডেলিভাৰী কেছ লৈ আহিলে ইয়াতে গাড়ী পাৰ হ'ব নোৱাৰে। আপোনালোকে চাইছেই এইটো কি চেল আছে, এই চেলৰ মাজেদি আমি ডাঙৰ গাড়ী বা এম্বুলেন্স আমি অহা যোৱা কৰিব নোৱাৰোঁ। আৰু কি আছে, সন্তলীৰ পৰা মালিবাৰী, জামলাই, নগৰপাৰা এই একেটা মালিবাৰী ৰাস্তাটো সংলগ্ন হৈ আছে। কিন্তু আমি বহুতবাৰ অনুৰোধ কৰিছোঁ, এতিয়ালৈকে চৰকাৰে আমাৰ কোনো কামটো কৰি দিয়া নাই। সেইকাৰণে আমি এই বিধানসভাত যাতে আমাক এই দলঙৰ কথাটো উত্থাপন কৰে, তাৰ বাবে আমি ৰাইজে আহ্বান জনাইছোঁ।